নমস্কাৰ মই এপলিনা টাইমিটোলৈ স্বাগতম আমি আল্লাহৰ শপত খাই কৈছো নিষিদ্ধ মাংস নাখাও সংখ্যালঘু ৰাইজকো 3 মাহৰ বাবে নিষিদ্ধ মাংস একেবাৰে ব্যৱহাৰ নকৰিবলৈ বা একেবাৰে নাখাবলৈ আহ্বান জনাইছে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে যদি সংখ্যালঘুৱে নিষিদ্ধ মাংস নাখালে শান্তি আহে তেনেহলে শেষ হওক সংখ্যালঘুৰ শান্তিৰ বাবে নিষিদ্ধ মাংস বৰ্জন কৰিবলৈ এতিয়া আহ্বান জনাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে লৈছে এই মুহূৰ্তত টাইম এইটৰ দৰ্শকৰ বাবে খবৰ আল্লাহৰ শপত খাই কৈছো আমি নিষিদ্ধ মাংস নাখাও 3 মাহলৈকে সংখ্যালঘু জনতাক নিষিদ্ধ মাংস নাখাবলৈ আহ্বান জনাইছে নিষিদ্ধ মাংস নাখালে যদি শান্তি ঘূৰি আহে তেনেহলে সংখ্যালঘুৱে বৰ্জন কৰিব লাগে নিষিদ্ধ মাংস এৰি দিলে যদি শান্তি আহে তেন্তে আমি নাখাও আল্লাহৰ শপত খাই কৈছো আমি নিষিদ্ধ মাংস নাখাও 3 মাহ দিন ধৰি যদি নিষিদ্ধ মাংস নাখায় তেনেহলে নিষিদ্ধ মাংস মানুহে এৰিব পাৰিব সংখ্যালঘুক টাৰ্গেট কৰি হাৰাশাস্তি কৰা হৈছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলীয়ে ডাঙৰ মন্তব্য কৰিছে আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যত এতিয়া নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অসম আৰক্ষীয়ে একশন অব্যাহত ৰাখিছে নিষিদ্ধ মাংসৰ বিৰুদ্ধে একশন অব্যাহত ৰাখিবলৈ যাওঁতে আজিৰ দিনটো পৰ্যন্ত পোহৰলৈ আহিছে যে ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা কুইণ্টলে নিষিদ্ধ মাংস জব্দ কৰিছে আৰক্ষীয়ে আৰু নিষিদ্ধ মাংসৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে কিন্তু আটাইতকৈ চিন্তনীয় বিষয় যে যেহেতু নিষিদ্ধ মাংসৰ ব্যৱসায় বা নিষিদ্ধ মাংস বিক্ৰী কৰিবলৈ মুকলিকৈ কোনো ধৰণৰ বজাৰ নাই তেনেহলে নিষিদ্ধ মাংস কোনে যোগান ধৰি আহিছে এই সমূহ হোটেলত যিসমূহ হোটেলৰ পৰা কুইণ্টলে জব্দ কৰিছে উদাহৰণস্বৰূপে গুৱাহাটী মহানগৰীতে আজিৰ দিনটোতে 506 কেজি নিষিদ্ধ মাংস জব্দ কৰিছে মহানগৰ আৰক্ষীয়ে দিছপুৰ জালুকবাৰী হাতীগাঁও গড়চুকৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তৰ পৰা এই নিষিদ্ধ মাংসসমূহ জব্দ কৰাৰ পিছত এতিয়া বহু তথ্য পোহৰলৈ আহিছে কিন্তু সংখ্যালঘু সংগ্ৰাম পৰিষদ বা অন্যান্য সংখ্যালঘু দল সংগঠনে মন্তব্য কৰিছে যে কেৱল মাত্ৰ সংখ্যালঘু হোৱাৰ বাবে সংখ্যালঘুৰ সৈতে এনে ধৰণৰ হাৰাশাস্তি হৈছে গতিকে সংখ্যালঘুসকলে যদি নিষিদ্ধ মাংস নাখালে সংখ্যালঘুসকলৰ বাবে শান্তি ঘূৰি আহে তেনেহলে কে হওক নিষিদ্ধ মাংসৰ কাৰণে যদি সংখ্যালঘুৰ অশান্তি হৈছে তেনেহলে সেই নিষিদ্ধ মাংস বৰ্জন কৰিব লাগে আল্লাহৰ শপত খাইছে সংখ্যালঘু সংগ্ৰাম পৰিষদে এতিয়াৰে পৰা আল্লাহৰ শপত খাই তেওঁলোকে কৈছে যে তেওঁলোকে আৰু নিষিদ্ধ মাংস গ্ৰহণ নকৰে কেৱল ইমানেই নহয় ৰাজ্যৰ প্ৰতিগৰাকী সংখ্যালঘুলৈও তেওঁলোকে আহ্বান জনাইছে কেৱল প্ৰথম অৱস্থাত 3 মাহৰ বাবে তেওঁলোকে নিষিদ্ধ মাংস বৰ্জন কৰি চাওক 3 মাহলৈকে তেওঁলোকে নিষিদ্ধ মাংস নোখোৱাকৈ থাকক 3 মাহলৈকে যেতিয়া তেওঁলোকে নোখোৱাকৈ নিষিদ্ধ মাংস থাকিব তেনেহলে নিষিদ্ধ মাংসৰ প্ৰতি তেওঁলোকৰ কোনো মোহ নাথাকে বা কোনো ধৰণৰ লোভ নাথাকে গতিকে নিষিদ্ধ মাংস এক প্ৰকাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰিবলৈ সংখ্যালঘুৱে আহ্বান জনাইছে এতিয়া ৰাজ্যৰ সংখ্যালঘুসকলৰ বাবে ৰাজ্য চৰকাৰে অসম আৰক্ষীয়ে সংখ্যালঘুৰ বিৰুদ্ধে এই অভিযান চলোৱা বুলি অভিযোগ উত্থাপন কৰিছে সংখ্যালঘুক হাৰাশাস্তি কৰিবলৈ গৈ এই নিষিদ্ধ মাংসৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা বুলি অভিযোগ উত্থাপন কৰি সংখ্যালঘু সংগ্ৰাম পৰিষদে এই আহ্বান জনাইছে ৰাজ্যৰ সংখ্যালঘুলৈ সমগ্ৰ ৰাজ্যত যি সময়ত নিষিদ্ধ মাংসৰ বিৰুদ্ধে একশন অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে বিভিন্ন জিলাসমূহৰ পৰা ইজনৰ পিছত সিজন লোকক গ্ৰেপ্তাৰ কৰিছে আজিৰ দিনটোতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত প্ৰায় 15 জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে বৰ্তমান মুহূৰ্তলৈকে ডিব্ৰুগড়ত পুৱাই গ্ৰেপ্তাৰ কৰিছে 3 জন শ্ৰীভূমিত গ্ৰেপ্তাৰ কৰিছে 3 জন গোলাঘাটত গ্ৰেপ্তাৰ কৰিছে 3 জন এফালে মহানগৰীত গ্ৰেপ্তাৰ কৰিছে কেইবাজনো এনেধৰণে ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা বহু লোকক গ্ৰেপ্তাৰ কৰিছে আজিৰ দিনটোতে এফালে কালিৰ দিনটোতো তীব্ৰ অভিযান চলিছিল আৰু উল্লেখ কৰিব লাগিব যে অসম আৰক্ষী এতিয়াও দলে বলে সাজু হৈ আছে যিকোনো মুহূৰ্ততে প্ৰতিটো প্ৰান্ততে প্ৰতিখন হোটেলতে চলিব অভিযান কোনো কাৰণত নিষিদ্ধ মাংসৰ ব্যৱসায় কৰিব নোৱাৰিব বা নিষিদ্ধ মাংস বিক্ৰী কৰিব নোৱাৰিব হোটেলত গ্ৰাহকক আপ্যায়ন কৰিব নোৱাৰিব নিষিদ্ধ মাংস এনে অৱস্থাত অসম আৰক্ষীৰ যি একশন মুডৰ মাজতে এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে মন্তব্য কৰিছে সংখ্যালঘুলৈ আহ্বান জনাইছে আমি নিষিদ্ধ মাংস নাখাও গতিকে আপোনালোকেও নাখাব আল্লাহৰ শপত খাই নিষিদ্ধ মাংস বৰ্জনৰ কথা উল্লেখ কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাই আৰু এই সন্দৰ্ভত মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়াব চেষ্টা কৰিম শংকৰ আজনৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয় আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ আমি টেষ্ট কৰোঁ আমি খাওঁ আমি গম পাওঁ গতিকে কওঁ যদি আইন এটা আনিছে
চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নামানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ আজানৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ।
আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নেমানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক, আৰু তাৰপিছত লাহে লাহে অভ্যাস হৈ যাব। আমি বিচাৰোঁ অসমৰ ভিতৰত শংকৰ ৰাজনৰ দেশৰ ভিতৰত কোনো ধৰণৰ হিন্দু মুছলমানৰ ৰাজনীতি হ'ব নোৱাৰে। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমাৰ যদি মাংস খোৱা এৰি দিলে যদি অসমত শান্তি হয়, আল্লাহৰ কসম খাই মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, সংখ্যালঘু সংগ্ৰাম পৰিষদে মাংস নাখাবলৈ আমি আহ্বান জনাওঁ। আমি টেষ্ট কৰোঁ, আমি খাওঁ, আমি গম পাওঁ। গতিকে কওঁ, যদি আইন এটা আনিছে, চৰকাৰী আইন প্ৰত্যেকজন ব্যক্তি মানিব লাগিব, নেমানিলে আমি ধৰি দিম। কিন্তু সেই ভিত্তিত যদি মাংসৰ পৰিৱৰ্তে মহৰ মাংস, খাচীৰ মাংস বিক্ৰী কৰে আৰু পুলিচে উঠাই লৈ গৈ পেলাই তাত চেক কৰে, মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰা হয়, এইটো কিন্তু বেয়া কথা। আৰু মই মুছলমান সমাজক মই আহ্বান জনাম, 3 মাহৰ কাৰণে মুছলমান মানুহে মাংস খোৱা বাদ দিয়ক,